এয়া সম্বৰ্ধনা জনাই আৰু তেখেতক আজি প্ৰতিষ্ঠান কৰিবলৈ প্ৰস্তুতি চলোৱা কম্পিটিশ্যন কেয়াৰ ইনষ্টিটিউশ্যনৰ আজি প্ৰতিষ্ঠানৰ ৰেচিডেঞ্চিয়েল কেম্পাছ মেন্স হোষ্টেল উদ্বোধনী অনুষ্ঠান উপস্থিত আধাৰ কাৰ্যসূচী উপস্থিত সম্বৰ্ধনা জনাব বিচাৰিছোঁ সুবনখাৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ আমাৰ সকলো শ্ৰদ্ধাৰ ৰূপেশ্বৰ চেতিয়া। আজিৰ এই অনুষ্ঠানৰ আদৰণি ভাষণ ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ কম্পিটিশ্যন কেয়াৰৰ মেণ্টৰ আমাৰ সকলো শ্ৰদ্ধাৰ অঞ্চুমান গগৈ ডাঙৰীয়া। আৰু কম্পিটিশ্যন কেয়াৰৰ আৰম্ভণিৰ কথা মই আপোনালোকক জনাওঁ। আজিৰ পৰা 10 বছৰ আগত 2015 চনত আমি যুঁজি আছিলোঁ কেঞ্চাৰৰ লগত। দেউতাৰ পেটত কেঞ্চাৰ ডিটেক্ট হৈছিলে। মোৰ দেউতা মনোৰঞ্জন গগৈ, তেওঁ ACS বিষয়া আছিলে। আৰু মই তেতিয়া UPSC এছপাইৰেণ্ট আছিলোঁ আৰু দুবাৰকৈ মই UPSC প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ আৰু সপোন আছিলে IAS বিষয়া হোৱাৰ। কিন্তু এই হঠাতে অহা এই কাল ধুমুহাৰ কাৰণে মোৰ জীৱনৰ গতিপথ সলনি হৈ গ'ল। আৰু তেতিয়া আমি কথা পাতিছিলোঁ যে এতিয়া কি কৰোঁ, এতিয়া কি হ'ব মোৰ। আৰু মোৰ ঘৰখনত মোৰ ভণ্টি আছিলে, তাইও আনএমপ্লয়ড আছিলে, তাই কি হ'ব। আৰু সেনেকৈ আৰম্ভ হৈছিলে কম্পিটিশ্যন কেয়াৰৰ। আৰু সিদিনাই মই ধেমালিকৈ কৈছিলোঁ ইয়াত আৰম্ভ কৰি লওঁ, মোৰ তাতো এটা কৰিব লাগে মই ধেমালিকৈ কৈছিলোঁ। আৰু পাছলৈ মই ভাবিলোঁ ধেমালি নহয়, একচুৱেলি এইটো এটা প্ৰয়োজন। আৰু এক প্ৰকাৰ চাবলৈ গ'লে শিক্ষা তাৰমানে এতিয়া পৃথিৱীজোৰা ডাঙৰ এটা ৰিচাৰ্চ হৈ আছিলে পভাৰ্টি এলিভেশ্যন, মানুহক দৰিদ্ৰ সীমা ৰেখাৰ পৰা ওপৰলৈ লৈ অহাৰ যিখিনি ইনষ্ট্ৰুমেণ্ট, যিখিনি পথ বা যিখিনি হাতিয়াৰ, তাৰ চবতকৈ ডাঙৰ ইনষ্ট্ৰুমেণ্টটো হ'ল শিক্ষাটো। সেইকাৰণে মই কেতিয়াবা ভাবোঁ মোৰ দেউতা, আমি আছিলোঁ আগতে আমাৰ গাঁৱটো অৰিজিনেল যিটো গাঁও আছিলে সোণাৰী ঘাট। তেতিয়া ইয়াৰ পৰা উত্তৰ পাৰৰ মানুহে দক্ষিণ পাৰ গ'লে, ডিব্ৰুগড় ফালে গ'লে এই সোণাৰী ঘাটেৰে আগতে গৈছিল। আৰু সোণাৰী ঘাটটো কেনেকৈ হ'ল বুলি ক'লে, মোৰ ককা দেউতাৰ ককা, তাৰ ঘৰটো এই সোণাৰী বুঢ়া, সোণাৰী পেগু আছে। এনে ইনষ্টিটিউট বিশেষকৈ গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে, যি গুৱাহাটীত 10,000 20,000 টকা মাহত খৰচ কৰি যোনে কোচিং কৰিব নোৱাৰে। প্ৰতিভা বহুত আছে, চোকা ল'ৰা ছোৱালী, কিন্তু যিটো কোচিং ইনষ্টিটিউট, যিটো কেয়াৰ, যিটো হ'ল গাইড এটা প্ৰয়োজন, সেই প্ৰয়োজনটো গুৱাহাটীত পইচা নহ'লে নোৱাৰি। কিন্তু এতিয়া ইয়াত যেতিয়া হ'ব, নিজৰ চোতালতে ধেমাজি, লখিমপুৰ, মাজুলী, উজনি অসমৰ বহুত ল'ৰা ছোৱালী নিজৰ চোতালতে এই কেয়াৰটো পাব, কম্পিটিশ্যন হ'ব, কম খৰচত পাব আৰু ইয়াতে থাকি মেলি পাৰিব। চ' এইকাৰণে মই ভাবোঁ এইটো খুব ডাঙৰ এটা ইনিচিয়েটিভ। আৰু এই ইনিচিয়েটিভৰ পাৰ্ট হিচাপে আমাৰ জ্যেষ্ঠ নাগৰিক, গোৱামুখৰ জ্যেষ্ঠ প্ৰতিষ্ঠিত নাগৰিক ৰঞ্জিত গগৈ ডাঙৰীয়া জড়িত। সকলোকে মই এই পৰিয়ালৰ লগত জড়িত, কম্পিটিশ্যন কেয়াৰৰ পৰিয়ালৰ লগত জড়িত সকলোকে মই শুভেচ্ছা আগবঢ়ালোঁ। আৰু উঠি অহা প্ৰজন্মক, যিসকলে UPSC কোচিং লয়, UPSC কৰিব বিচাৰিছে, পৰীক্ষা এক্সাম দিব বিচাৰিছে, ACS যিসকলে দিব বিচাৰিছে, ADRE যিসকলে সফল হ'ব বিচাৰিছে, সকলোকে ইয়াৰ সুযোগটো লওক বুলি মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিটো 10 বছৰ আগত আমি যিটো গুৱাহাটীত কৰিছিলোঁ, তাত ইয়াৰ পৰাই ল'ৰা ছোৱালী গৈ তাত ৰিজাল্ট কৰিছে। আমাৰ মিচিং সমাজৰ পৰা আমাৰ 13জন
ACS APS বিষয়া হৈছে আৰু ইয়াতে মেজৰিটিও হয় মিচিং সমাজৰ আৰু ইয়াৰ অকল মিচিং বুলিয়ে নহয় ইয়াত বিভিন্ন জনজাতি গোটেইখিনি আছে আৰু ইয়াত ONGC বা অইল এনেকুৱা নাই চ' মানুহে পঢ়িবই লাগিব ADRE হ'লেও পঢ়িব লাগিব APSC হ'লেও পঢ়িব লাগিব চ' পঢ়াটোৱে ইয়াত মেইন হয় আৰু পঢ়াটোৰ পৰাহে আমি এই সমাজৰ ওপৰলৈ যাব পাৰিম চ' সেইটো কাৰণে আৰু এই বস্তুটো নগাঁৱৰ পৰা ইয়ালৈ টানি অনা হ'ল আৰু ইয়াত আমাক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে আৰু মানুহবোৰ ইমান ভাল পাইছোঁ আৰু ইমান সহযোগ কৰিছে আৰু গোটেই যিটো সঁহাৰি পাইছোঁ সেইটো বহুত ভাল পাইছোঁ কাৰণ কি তেওঁলোকে অলৰেডি পঢ়িব বিচাৰে খালি তেওঁলোকৰ ওচৰত সিমান পইচা নহয় যে গুৱাহাটীত গৈ থাকিব গুৱাহাটীত গৈ 3 বছৰ 4 বছৰ থাকি প্ৰিপেৰেশ্যন কৰিব কিন্তু ইয়াত ঘৰতে থাকিলে যাৰ একেবাৰে হষ্টেলো ল'বলৈ পইচা নাই ঘৰৰ পৰাই অহা যোৱা কৰিব পাৰিব তেতিয়াতো একদম ফ্ৰী নিচিনাই হৈ যাব চ' সেইকাৰণে এই আমাৰ যাতে এই সংখ্যাটো আৰু বাঢ়িব পাৰে আমাৰ এই অঞ্চলটোৰ পৰা আমি যাতে পাৱাৰফুল অফিচাৰ্ছ আৰু গোটেই বিষয়ববী আমি উলিয়াব পাৰোঁ আৰু বিশেষকৈ IASত যাতে ৰিজাল্ট কৰিব পাৰোঁ এতিয়া আপোনালোকে দেখিছে যোৱা কেইবছৰৰ পৰা আমাৰ IASত ৰিজাল্টেই নাই শূন্য আৰু এই শূন্য হোৱাটো আমাৰ কাৰণে বহুত লাজৰ কথা কাৰণ কি আমাৰ প্ৰথমজন গ্ৰেজুৱেট আনন্দৰাম বৰুৱাই IAS হৈছিলে তাৰ সেনেকুৱা এটা আমি জাতিত বিলং কৰোঁ ন কিন্তু আমাৰ এতিয়া নোহোৱা হোৱাৰ মেইন কথা হৈছে যে আমি এই কেয়াৰটো ল'বলৈ আমি কম্পিটিশ্যন বাঢ়ি গৈছে সেইকাৰণে আৰু সুবিধা আমি প্ৰদান কৰিব লাগিব 24 ঘণ্টাই পঢ়িব লাগিব আৰু আমিও ইয়াতে থাকি লৈ পিনে এই সুবিধাখিনি দিব লাগিব সেইকাৰণে এইখিনি কষ্ট কৰিবই লাগিব আৰু ৰিজাল্ট কৰিব হ'লে মানে আমাৰ কোচিং থাকিব আৰু ৰেচিডেঞ্চিয়েল ফেচিলিটিজ থাকিব ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে আৰু 24/7 লাইব্ৰেৰী থাকিব আৰু ৰাতি 2টা বজাতো যদি টোপনি ধৰে 24/7 কেণ্টিনত চাহ একাপ পাব যাতে টোপনিটো মাৰি তেওঁ কষ্ট কৰি পঢ়িব পাৰে আৰু এই কনচেনট্ৰেটেড পঢ়িব হ'লে আমি সেই সুবিধাখন দিব লাগিব কাৰণ কি সেই মেছৰ পৰা ওলাই যেতিয়া এটা ঘৰ ভাড়া বিচাৰি যায় কয় বেচেলাৰক আমি জেগা নিদিওঁ আমি তেতিয়া তেওঁ লাইব্ৰেৰী এটা বিচাৰি হাবাথুৰি খাবলগীয়া হয় একেটা জেগাতে যেতিয়া হয় আৰু নিজৰ ভাত চবেই নিজে নিজে বনাই খাবলগীয়া হয় এতিয়া চবেই যেতিয়া কাণ্ট্ৰি কৰিব আমি এখন ডাঙৰ সমজুৱা আমি কেণ্টিন এখন কৰিলে আমি যদি তাত ইয়াত যিটো পেষ্টিচাইডৰ কথা ক'লে পেষ্টিচাইড ফ্ৰী যদি আমি খানা খুৱাব পাৰোঁ আৰু চ' সেইটো আৰু আমি ইয়াত নিজে থাকিলে তেতিয়া তেওঁলোকক 24 ঘণ্টাই আমি তেওঁলোকক আমি চকু দিব পাৰিম আৰু তেওঁলোকে পঢ়িছে নাই পঢ়া সেইখিনি খা খবৰ ল'ব পাৰিম আৰু পৰিয়ালৰ লোকসকলো আহিবলৈ ওচৰ হ'ব কাৰণ গুৱাহাটী হ'লে ভাবিব লাগিব কিয় বেমাৰ আজাৰ হ'লেও এটা দূৰ হৈ যায় আৰু সেইখিনি হ'ব একেটা জেগাতে থকা খোৱা লাইব্ৰেৰী আৰু কোচিং গোটেইখিনি একেটা জেগাতে পাব এইটো ফাৰ্ষ্ট ফেজটোত আমাৰ 100জনীয়া আমি ছিটিং কেপাচিটি কৰিম এইটো এৰাউণ্ড এপ্ৰিল মানত আৰু 3 মাহ মানত সম্পূৰ্ণ হ'ব আৰু এতিয়া অনলাইন আৰম্ভ হ'ব আমাৰ অনলাইনৰ যোগেদি জইন কৰিও পিছলৈ অফলাইনত আহিব পাৰিব মানুহবিলাক